আপুনি বাৰু কেতিয়াবা ভাবিছেনে আমাৰ সূৰ্যটো যদি কেতিয়াবা হঠাতে নাইকিয়া হৈ যায় তেতিয়া আমাৰ পৃথিৱীখনৰ কি হ'ব যদি আমাৰ সূৰ্যটো হঠাতে হেৰাই যায় 1 ঘণ্টাৰ কাৰণে 1 দিনৰ কাৰণে 1 মাহৰ কাৰণে বা 1 বছৰৰ কাৰণে যদি হেৰাই থাকে তেতিয়া কি হ'ব এইবোৰ কথা কাল্পনিকটো নিশ্চয় হয় আৰু যদি কেনেবাকে সঁচাকে সূৰ্যটো হেৰাই যায় তেতিয়া আমাৰ পৃথিৱীখনৰ কি হ'ব এই অদ্ভুত ঘটনাবোৰ কি হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিবলৈ গৈ আছে এতিয়া আপুনি কল্পনা কৰক যে আমাৰ সূৰ্যটো আমাৰ পৃথিৱীৰ পৰা লাহে লাহে দূৰলৈ গৈ আছে আৰু আমাৰ পৃথিৱীৰ মানুহে এই কথাটো গমকে নাপায় পৃথিৱীৰ মানুহবোৰে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে যেনেকৈ আপোনালোকে জানে যে আমাৰ সূৰ্যৰ পোহৰটো আমাৰ পৃথিৱীত পাবলৈ মিনিমাম 8 মিনিট 20 ছেকেণ্ডৰ সময় লাগে আৰু ঠিক 8 মিনিট 20 ছেকেণ্ডৰ পিছত হঠাতে আমাৰ গোটেই পৃথিৱীখন আন্ধাৰ হৈ যায় আৰু হঠাতে 1 ছেকেণ্ডত ৰাতি হৈ যায় আৰু এতিয়া আকাশৰ তৰাবোৰ ক্লিয়াৰলি দেখা পোৱা গৈছে কাৰণ এতিয়া আমাৰ সূৰ্যৰ পোহৰ নাইকিয়া হৈ গ'ল আৰু এই ঘটনাৰ প্ৰভাৱ অদ্ভুতভাৱে গছ-গছনিত পৰিব লৈছে কাৰণ সূৰ্য পোহৰৰ সহায়ত গছ-গছনি জীয়াই আছিল এটা প্ৰচেছ চলিছিল যাক ফটোচিনথেসিস কোৱা গৈছিল আৰু সূৰ্যটো হেৰাই যোৱাৰ বাবে এতিয়া পোহৰ নাই আৰু পোহৰ নাই কাৰণে গছ-গছনিয়ে অক্সিজেন প্ৰডিউস কৰিব পৰা নাই আৰু এতিয়া 1 ঘণ্টা হৈ গ'ল এতিয়া পৃথিৱীৰ মানুহে বুজিব পৰা নাই যে আসলতে হৈছে কি য'ত ৰাতি হৈ আছিল তাতো খবৰ পাই গ'ল যে য'ত পৃথিৱীৰ দিন থকা জেগাডোখৰ তাতো ৰাতি হৈ গৈছে আৰু এতিয়া পুৰা দুনিয়াৰ মানুহ চিন্তিত হৈ গ'ল এতিয়া লাহে লাহে পৃথিৱীৰ টেম্পাৰেচাৰ কমি আহিছে অৰ্থাৎ পৃথিৱীখন ঠাণ্ডা হৈ আহিছে কিন্তু পৃথিৱীৰ মাজত যিটো কোৰ আছে তাৰ কাৰণে পৃথিৱীখন এতিয়াও ভালে মানে গৰম হৈ আছে সেইটো কাৰণে এতিয়াও বেছি অনিষ্ট নাই হোৱা আৰু এতিয়া 24 ঘণ্টা হৈ গ'ল আৰু সবে ৰৈ চাই আছে যে সূৰ্যটো ওলাব আৰু ৰাতিপুৱা হ'ব বুলি কিন্তু দিনৰ 10টা বাজি গ'ল এতিয়ালৈকে সূৰ্য নাই ওলোৱা চৰকাৰেও একো কৰিব পৰা নাই কাৰণ এইটো মানুহৰ হাতত নাই এতিয়া টেম্পাৰেচাৰ 8 ডিগ্ৰী চেলচিয়াছলৈ ডাউন হৈ গ'ল আৰু কিছুমান গছ-গছনি আৰু জীৱ-জন্তু হঠাতে হলনি হোৱা বতৰৰ কাৰণে কমজোৰ হ'বলৈ আৰম্ভ হৈ গ'ল আৰু পৃথিৱী অনিষ্ট হৈ গৈ আছে কিন্তু সাগৰৰ তলত যি কিটা প্ৰাণী আছে তাহাঁতৰ কাৰণে একো হাল হলনি হোৱা নাই তাহাঁতৰ কাৰণে তাহাঁতৰ দুনিয়া এতিয়াও একে হৈ আছে এতিয়াও জেগাই জেগাই গৰম ভাৱ বাকী আছে কাৰণ আমাৰ পৃথিৱীৰ যিটো বায়ুমণ্ডল আছে সেই বায়ুমণ্ডলে সূৰ্যৰ পৰা পোৱা গৰম ভাৱটো কেইদিনমানৰ কাৰণে ভিতৰত ৰাখি থব পাৰি আৰু সেইটো কাৰণে এনেকুৱা অৱস্থা নাই হোৱা যে গোটেই পৃথিৱীত বৰফে বৰফ হৈ যায় কিন্তু এই গৰম ভাৱটো সূৰ্যৰ বিনা 3-4 দিনহে থাকিব পাৰে আৰু এতিয়া 7 দিন পিছত 7টা দিন গুচি গ'ল আৰু এতিয়াও পৃথিৱীখন আন্ধাৰ হৈ আছে আৰু এতিয়া পৃথিৱীখন অধিক ঠাণ্ডা হ'ব ধৰিছে -20 ডিগ্ৰী চেলচিয়াছলৈকে পাই গৈছে আৰু যেনেকৈ আপোনালোকে জানে যে -0 ডিগ্ৰী চেলচিয়াছত পানী বৰফ বনি যায় কিন্তু এতিয়া গোটেই দুনিয়াখনৰ টেম্পাৰেচাৰ -20 ডিগ্ৰী চেলচিয়াছ হৈ আছে সেইটো কাৰণে এতিয়া পানী লিকুইড অৱস্থাত নাইকিয়া হৈ গ'ল অৰ্থাৎ পৃথিৱীত যিমান নদী আৰু সাগৰ আছিল গোটেই বৰফলৈ অনুবাদ হৈ গ'ল সেইটো কাৰণে এতিয়া গোটেই দুনিয়াৰ লাইটো গুচি গ'ল কাৰণ যোনটো ডেমৰ পানীৰ পৰা কাৰেণ্ট বনাইছিল সেই ডেমৰ পানীও এতিয়া বৰফলৈ অনুবাদ হৈ গ'ল তাৰ বাবে মোবাইল টাৱাৰবোৰো কাম নাইকিয়া হৈ গ'ল কাৰণ মোবাইল টাৱাৰবোৰ চলিবলৈ কাৰেণ্ট লাগে আৰু এতিয়া গোটেই দুনিয়াৰ কাৰেণ্ট গুচি গ'ল এতিয়ালৈকে পৃথিৱীৰ গছ-গছনি বেছিভাগ মৰি গ'ল কাৰণ বিনা ফটোচিনথেসিস আৰু সূৰ্যৰ পোহৰৰ সহায়ত ইহঁতি বেছি দিন জীয়াই থাকিব নোৱাৰে আৰু গছ-গছনি পাত হোৱা জীৱ-জন্তুবোৰো এতিয়া লাহে লাহে মৰিব লৈছে কাৰণ গছ-গছনি এতিয়া নিজকে জীয়াই ৰাখিব পৰা নাই 1 বছৰ পিছত গোটেই পৃথিৱীখন এতিয়া বৰফেৰে ঢাক খাই গ'ল আৰু পৃথিৱীৰ 90% মানুহ মৰি গ'ল আৰু 1000 বছৰৰ পিছত আমাৰ পৃথিৱীখন দেখিবলৈ এনেকুৱা হ'ব যদি আমাৰ পৃথিৱীটোৱে ব্ৰহ্মাণ্ডত যদি সূৰ্যৰ নিচিনা বেলেগ এটা তৰা যদি পায় সেই তৰাটো যদি অৰবিটত ঘূৰে তেতিয়া সেই তৰাটো গৰমৰ ভাৱত পৃথিৱীৰ বৰফ গোটেইখিনি পিঘলি যাব আৰু সাগৰ নদীখিনি আগৰ দৰে হ'ব ধৰিব আৰু সাগৰৰ পৰা নতুন জীৱন আৰম্ভ হ'ব আৰু আপুনি যদি এনেকুৱা প্ৰকাৰৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে মোৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি দিব